হুজাই জিলাৰ ডবকাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। যমুনা মৌডাঙ্গা সংৰক্ষিত বনা অঞ্চলত চলিব এইবাৰ উচ্ছেদ। প্ৰায় ৫,৫০০ বিঘা বেদখলকৃত মাটিত চলিব উচ্ছেদ। উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ইতিমধ্যেই সম্পন্ন হৈছে উচ্ছেদ চলাবলগীয়া গৃহৰ জৰীপ সম্পন্ন হৈছে। উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ বাবে দালালে ধন সংগ্ৰহ কৰিছে। দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। প্ৰায় ৫,৫০০ বিঘা ভূমিত চৰকাৰী ভূমিত বেদখল কৰি ঘৰ সাজি আছিল সহস্ৰাধিক লোকে, কেইবাশ পৰিয়ালে। আৰু এতিয়া এইদৰে প্ৰশাসনে উচ্ছেদ চলাবলৈ সাজু হৈছে আৰু জৰীপ কৰিছে। এই চৰকাৰী ভূমি, বেদখলীকৃত চৰকাৰী ভূমি জৰীপ কৰি যিবোৰ ঘৰ ভাঙিব তেওঁলোকক জাননী দিছে। অৱশ্যে প্ৰশাসনৰ জাননী লাভ কৰাৰ লগে লগেই একাংশই নিজৰ ঘৰ দুৱাৰ ভাঙি লামলাকতো লৈ বস্তু বাহানি লৈ আন স্থানলৈ আঁতৰি গৈছে। হুজাই জিলাৰ ডবকাৰ যি মৌডাঙ্গা নামৰ ঠাই আছে, মৌডাঙ্গা ঠাইত চলিব এটা উচ্ছেদ অভিযান। প্ৰশাসন সাজু আৰু অতি সোনকালে চলিব উচ্ছেদ। ৰঙা চিনটো দিয়া হৈছে, যোনে পইচা দিয়া নাই তাৰ ঘৰত ৰঙা চিনটো দিয়া হৈছে, আৰু যোনে পইচা দিছে তাৰ ঘৰত ৰঙা চিনটো দিয়া নাই। সেইটো কাৰণে যিজন দলাল চক্ৰ আছে সি ৰেমেনি পাট্টাত তাকে নিয়াদী পাট্টাৰ মানুহ হয়। তেতিয়া ৰিজাৰ্ভত ইয়াতে গোটেইখন ৰিজাৰ্ভ নহয়, ইয়াতে ৰাস্তা কাষলৈ ইয়াতে মোৰ 50 বিঘামান কেঞ্চেল পাট্টাত মোৰ মাটি আছে। এইটো মানুহ বসবাস কৰি আছে আৰু ইয়াৰ পৰা সি পইচা কালেকশ্যন কৰি আছে। সি কি কৰিব, যোনে পইচা দিয়ে 20,000 সি ৰেড চিন নামাৰে, আৰু যোনে পইচা দিয়া নাই তাৰ ঘৰত মাৰি দিয়ে। ৰেড চিনটো মাৰে ইয়াতে মোৰ লোকেল স্থানীয় এজন দলাল আছে গাঁৱৰ। দলাল চক্ৰটো পুলিচে মোক সোধপোছ কৰিলে, পুলিচ জড়িত হ'লে তেতিয়াহ'লে মই মানুহজন দেখাই দিম, মোৰ গোটেই ৰাইজে মানুহজন ধৰি গতাই দিব পুলিচক। তাৰ লগত দলাল মাফিয়া কেইটা আছিল, মাফিয়া কৈছে বোলে ইয়াতে মাৰিব নালাগে, এইটো মোৰ মানুহ। এই বিষয়ে কি ক'ম আৰু সেই দলাল চক্ৰটোৱে যিবিলাকে পইচা দিছে আৰু সেই মানুহজন লগত আছিলে, এইটো কৰে পইচা দিছে, সেইটো পইচা উল্লেখ কৰা নাই, কিন্তু এইটো আমাৰ ঘৰ মাৰিব নালাগে ক্ৰছ চিনটো। এনেকৈ পইচা দিয়া মানুহখিনি এৰি আৰু পইচা নিদিয়া মানুহখিনিৰ ক্ৰছ চিন মাৰি গৈছে। এতিয়া এইটো সম্ভৱো নহয়, এইটো আমিও বিশ্বাস নকৰোঁ যে এটা ঘৰ এৰি এটা ঘৰ ইভেকশ্যন হ'ব। ইভেকশ্যন হ'লে সকলোৰে হ'ব, কিন্তু ইয়াৰ পিছতো সি ৰাতি পইচা কালেকশ্যন কৰি চান্দা লৈ আছে, এইটো বেয়া কথা। এইটো আমি গৰিহণা দিছোঁ। হুজাই জিলাৰ ডবকাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। যমুনা মৌডাঙ্গা সংৰক্ষিত বনা অঞ্চলত চলিব এইবাৰ উচ্ছেদ। প্ৰায় ৫,৫০০ বিঘা বেদখলকৃত মাটিত চলিব উচ্ছেদ। উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ইতিমধ্যেই সম্পন্ন হৈছে উচ্ছেদ চলাবলগীয়া গৃহৰ জৰীপ সম্পন্ন হৈছে। উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ বাবে দালালে ধন সংগ্ৰহ কৰিছে। দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। প্ৰায় ৫,৫০০ বিঘা ভূমিত চৰকাৰী ভূমিত বেদখল কৰি ঘৰ সাজি আছিল সহস্ৰাধিক লোকে, কেইবাশ পৰিয়ালে। আৰু এতিয়া এইদৰে প্ৰশাসনে উচ্ছেদ চলাবলৈ সাজু হৈছে আৰু জৰীপ কৰিছে। এই চৰকাৰী ভূমি, বেদখলীকৃত চৰকাৰী ভূমি জৰীপ কৰি যিবোৰ ঘৰ ভাঙিব তেওঁলোকক জাননী দিছে। অৱশ্যে প্ৰশাসনৰ জাননী লাভ কৰাৰ লগে লগেই একাংশই নিজৰ ঘৰ দুৱাৰ ভাঙি লামলাকতো লৈ বস্তু বাহানি লৈ আন স্থানলৈ আঁতৰি গৈছে। হুজাই জিলাৰ ডবকাৰ যি মৌডাঙ্গা নামৰ ঠাই আছে, মৌডাঙ্গা ঠাইত চলিব এটা উচ্ছেদ অভিযান। প্ৰশাসন সাজু আৰু অতি সোনকালে চলিব উচ্ছেদ। ৰঙা চিনটো দিয়া হৈছে, যোনে পইচা দিয়া নাই তাৰ ঘৰত ৰঙা চিনটো দিয়া হৈছে, আৰু যোনে পইচা দিছে তাৰ ঘৰত ৰঙা চিনটো দিয়া নাই। সেইটো কাৰণে যিজন দলাল চক্ৰ আছে সি ৰেমেনি পাট্টাত তাকে নিয়াদী পাট্টাৰ মানুহ হয়। তেতিয়া ৰিজাৰ্ভত ইয়াতে গোটেইখন ৰিজাৰ্ভ নহয়, ইয়াতে ৰাস্তা কাষলৈ ইয়াতে মোৰ 50 বিঘামান কেঞ্চেল পাট্টাত মোৰ মাটি আছে। এইটো মানুহ বসবাস কৰি আছে আৰু ইয়াৰ পৰা সি পইচা কালেকশ্যন কৰি আছে। সি কি কৰিব, যোনে পইচা দিয়ে 20,000 সি ৰেড চিন নামাৰে, আৰু যোনে পইচা দিয়া নাই তাৰ ঘৰত মাৰি দিয়ে। ৰেড চিনটো মাৰে ইয়াতে মোৰ লোকেল স্থানীয় এজন দলাল আছে গাঁৱৰ। দলাল চক্ৰটো পুলিচে মোক সোধপোছ কৰিলে, পুলিচ জড়িত হ'লে তেতিয়াহ'লে মই মানুহজন দেখাই দিম, মোৰ গোটেই ৰাইজে মানুহজন ধৰি গতাই দিব পুলিচক। তাৰ লগত দলাল মাফিয়া কেইটা আছিল, মাফিয়া কৈছে বোলে ইয়াতে মাৰিব নালাগে, এইটো মোৰ মানুহ। এই বিষয়ে কি ক'ম আৰু সেই দলাল চক্ৰটোৱে যিবিলাকে পইচা দিছে আৰু সেই মানুহজন লগত আছিলে, এইটো কৰে পইচা দিছে, সেইটো পইচা উল্লেখ কৰা নাই, কিন্তু এইটো আমাৰ ঘৰ মাৰিব নালাগে ক্ৰছ চিনটো।
এনেকৈ পইচা দিয়া মানুহখিনি এৰি আৰু পইচা নিদিয়া মানুহখিনিৰ কৰচিন মাৰি মাৰি গৈছে। এতিয়া এইটো সম্ভৱো নহয়, এইটো আমিও বিশ্বাস নকৰোঁ যে এটা ঘৰ এৰি এটা ঘৰ ইভেকশ্যন হ'ব। ইভেকশ্যন হ'লে সকলোৰে হ'ব, কিন্তু ইয়াৰ পিছতো সি ৰাতি পইচা কালেকশ্যন কৰি চান্দা লৈ আছে, এইটো বেয়া কথা, এইটো আমি গৰিহণা দিছোঁ।